আমি শিক্ষা আৰু জ্ঞানতেই সীমাবদ্ধ থাকোঁ, প্ৰজ্ঞাৰ সাধনাৰ কথা নাভাবোঁ। সেইবাবে এইবিলাক হৈছে। আৰু আমাৰ দায়িত্ব আছে। মই শিক্ষাগুৰুসকলক প্ৰণাম জনাইছোঁ, মোৰ ধৃষ্টতা নাই। প্ৰতিগৰাকী শিক্ষাগুৰুৰ চৰণত পুনৰবাৰ প্ৰণিপাত জনাইছোঁ। সেই সুসংস্কাৰ অবিহনে মানৱ সম্পদ ৰক্ষা নপৰে। সুসংস্কাৰ অবিহনে মানৱ সম্পদ ৰক্ষা নপৰে। ৰূপক বৈশ্য। বৈচিত্ৰ্যময় অসম শীৰ্ষক পৰম্পৰাগত অসমীয়া সাজপাৰ প্ৰতিযোগিতাৰে নলবাৰীৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা। সুসংস্কাৰ অবিহনে মানৱ সম্পদ ৰক্ষা নপৰে। এই বক্তব্য কুমাৰীকাটাৰ ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যৰ। আজি নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ আগশাৰীৰ ঐতিহ্যমণ্ডিত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভাত নিমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা কুমাৰীকাটাৰ ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যই আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অতি আধুনিক যুগত বিদ্যায়তনিক শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ প্ৰজ্ঞাৰ সাধনাত ব্ৰতী হ'বই লাগিব বুলি কোৱাৰ লগতে ভাল আচৰণবিধিৰে সংস্কাৰী হ'বলৈ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনায়। সভাৰ প্ৰাৰম্ভত পুৱা 10 বজাত এগছি বন্তি জ্বলাই মঞ্চ মুকলি কৰে বিদ্যালয়খনৰ অধ্যক্ষ চিত্তৰঞ্জন শৰ্মাই। জ্যেষ্ঠ শিক্ষক নিৰঞ্জন শৰ্মাই আঁত ধৰা তথা বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু শিক্ষক কৰ্মচাৰী গোটৰ সহযোগত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সমাজ হিতৈষী সুশীল ভূষণ শৰ্মাই শুভেচ্ছামূলক ভাষণত মানৱ সমাজ নিৰ্মাণত শিক্ষা প্ৰতিষ্ঠান এখনৰ দায়বদ্ধতাৰ ওপৰত বক্তব্য প্ৰদান কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিবাকৰ ডেকাই সভাপতিত্ব কৰা সভাখনত নৱাগতসকলৰ মাজৰ পৰা কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি গুৰুসকলৰ আশীষ লোৱা দেখা যায়। গীত নৃত্যৰ সমাহাৰেৰে জীপাল হৈ উঠা অনুষ্ঠানটিত দুই শিক্ষয়িত্ৰী ক্ৰমে মিতালী চক্ৰৱৰ্তী আৰু অৰ্চনা ভট্টাচাৰ্যৰ তত্বাৱধানত নৱম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিকৰ দ্বাদশ বৰ্ষত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৈচিত্ৰ্যময় অসম শীৰ্ষক পৰম্পৰাগত অসমীয়া সাজপাৰ প্ৰতিযোগিতা আৰম্ভ হয়। প্ৰতিযোগিতাৰ অন্তত পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। গীতৰ শৰাই অনুষ্ঠানত গায়ক ৰূপ অনুপম আৰু মালঞ্চ কলিতাৰ দ্বাৰা পৰিৱেশিত গীতে সকলোকে মোহাচন্ন কৰে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।